অসমৰ নিচিনা জেগাত আহি শৃংখল চলিহাই কেইজনমান 5 টকীয়া 10 টকীয়া গুণ্ডা বাহিনীৰ লগত লৈ যিখন নাৰা লগাইছে, এই দেশ আমাৰ দেশ। মই এটা কথাই ক'ব বিচাৰোঁ, এই দেশ আমাৰ দেশ, এই দেশ হিন্দু মুছলিমৰ দেশ, এই দেশ সকলো ভাৰতীয় নাগৰিকৰ দেশ। গতিকে ঢিং আৰু নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত কোনোদিনেই হিন্দু মুছলিম হোৱা নাই আৰু আমি হ'বলৈ নিদিওঁ। আৰু ঢিঙৰ ৰাইজক মই একেবাৰে হাতযোৰ কৰি এটা অনুৰোধ কৰিম, যাতে 5 টকীয়া 10 টকীয়া গুণ্ডাবোৰৰ কথাত আপোনালোকে ভুল গৈ আপোনালোকে হিন্দু মুছলিমত সোমাই কৰি নিজৰ ক্ষতি কৰি নল'ব। আপোনালোকে যদি এই 5 টকীয়া 10 টকীয়াবোৰৰ দালালবোৰৰ কথা শুনি আপোনালোকে হিন্দু মুছলিমত সোমাই পৰে, মনত ৰাখিব, ক্ষতি হ'লে আপোনাৰ হ'ব, ক্ষতি হ'লে মোৰ হ'ব। এই গুণ্ডা বাহিনী, এই 5 টকীয়া 10 টকীয়া দালাল বাহিনীৰ কোনোদিনেই ক্ষতি নহয়। সিহঁতে দূৰৰ পৰা হাঁহিব, এইবোৰ হৈছে দালাল। কোনোবা নহয় কোনোবা এজন ৰাজনৈতিক নেতাৰ হৈ ইহঁতে কাম কৰে, ইহঁত হৈছে এজেণ্ট। আৰু ইলেকশ্যনৰ ঠিক আগমুহূৰ্তত ইহঁতে ওলাই আহি কোনোবা এজনৰ দালাল হৈ এইবোৰ কৰি থাকে আপোনাৰ মোৰ মগজ লৈ। গতিকে এইবোৰত ভুল নাযাব আপোনালোকে।